সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে বহুতে এটা কথা উপস্থাপন কৰি আছে GT PGT আৰু LPUP নিযুক্তিৰ ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যা আহিব নেকি। কিন্তু এই ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছোঁ যে GT PGTত অভাৰলেপিঙৰ সমস্যা নাহে, কিয়নো বিশেষকৈ অভাৰলেপিঙৰ সমস্যাটো দেখা যায় LPৰ ক্ষেত্ৰত। যিহেতু LPত এই বছৰ BEdৰ প্ৰাৰ্থীসকলক আবেদনৰ কোনো সুবিধা দিয়া নাই, তাৰ বাবে UPৰ ক্ষেত্ৰত GT PGT বা যিসকল প্ৰাৰ্থী BEd আছে সেইসকলে এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকে এডভাৰটাইজমেণ্টবোৰ দেখিলে গম পাব যে UPৰ প্ৰাৰ্থী বা UP এডভাৰটাইজমেণ্টৰ যিটো সংখ্যা কম, এনে ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যা কেতিয়াও আহিব নোৱাৰে। যিসকল প্ৰাৰ্থীয়ে এইকেইদিনত গম পাইছে যে GT PGT আহিছে, তেখেতলোকে UPত কেতিয়াও UP চাকৰিত নাম আহিলেও তেখেতলোকে জইন নকৰে। এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানি সুখী হ'ব যে অভাৰলেপিঙৰ সমস্যা ইয়াত নাই। এই ক্ষেত্ৰত যে আমি জানি সুখী হ'লেও নহ'ব, চৰকাৰে এই সন্দৰ্ভত এটা পদক্ষেপ ল'ব লাগিব, কিয়নো যিসকল প্ৰাৰ্থী GT PGTত আহিছে আকৌ চেম প্ৰাৰ্থীসকলে যদি আপাৰ প্ৰাইমেৰীত আহিছে তেখেতলোকৰ বাবে এটা উইথড্ৰ ছিষ্টেম কৰিব লাগে, তেতিয়া সকলোৱে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু মই পুনৰ ক'ম, LPৰ ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যা দেখা নিদিয়ে, কিন্তু আগত আছিলে, কিয়নো আগত BEd প্ৰাৰ্থীসকলক LPত এপ্লাই কৰা সুবিধা দিছিলে। কিন্তু চলিত বছৰবোৰত দেখা গৈছে যে LPত BEd প্ৰাৰ্থীসকল নাই, তেনে ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যা খুব বেছি 10% থাকিব পাৰে, তেনে ক্ষেত্ৰত কোনো অসুবিধা নহয়। কিন্তু GT PGT যিসকল প্ৰাৰ্থীয়ে পাছ কৰিছে তেখেতলোকৰ যদি UPত নাম আহে, আপাৰ প্ৰাইমেৰীত নাম আহে, তেখেতলোকৰ নিশ্চয় এটা ব্যৱস্থাপনা থাকিব লাগে, উইথড্ৰ ছিষ্টেম এটা, তেতিয়া সকলো প্ৰাৰ্থীয়ে এটা চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।